তামুলপুৰ জিলাৰ অন্তৰ্গত গুৱাবাৰীৰ মহেন্দ্ৰনগৰত আজি 1932 চনতে স্থাপিত হোৱা অৰঙা বৰনদী ডুংবান্ধ কমিটিয়ে বৰ্ণিল কাৰ্যসূচীৰে 26 সংখ্যক ৰাম নৱমী পালন কৰে। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত উক্ত অঞ্চলত প্ৰায় 200 জোপা গছপুলি ৰোপণ কৰে প্ৰকৃতিপ্ৰেমী তিলক বাহাদুৰ খৰকাই। ইয়াৰ পিছতেই ডুংবান্ধ কমিটিৰ পতাকা উত্তোলন কৰে কমিটিৰ উপদেষ্টা উপেন থাপাই। পতাকা উত্তোলনৰ পিছতো উক্ত অঞ্চলৰ ডুংবান্ধ কমিটিৰ লগত জড়িত প্ৰয়াত কেইবাগৰাকীও সমাজকৰ্মীৰ প্ৰতিচ্ছবিত মাল্যপন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কমিটিৰ বিষয়ববীয়াই এখন সাধাৰণ সভা অনুষ্ঠিত কৰে। অৰঙা বৰনদী লক্ষীডুং বান্ধ কমিটিৰ স্থায়ী সভাপতি ডম্বৰুধৰ স্বৰ্গীয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আধৰে প্ৰকৃতিপ্ৰেমী তথা বিশিষ্ট সমাজকৰ্মী তিলক বাহাদুৰ খৰকাই। নিউজ এক্সট্ৰা ৰিপৰ্ট ইছা 24x7। বৃহত্তৰ অৰঙ্গা লক্ষীডুং বান কমিটি আছে। এই বান কমিটিৰ প্ৰতি বছৰে ৰামনৱমী উৎসৱটো পালন কৰি আহিছে। বিশেষকৈ আমাৰ এই ডঙৰ কাৰণে শ্ৰমদান কৰি বৰ্তমান স্বৰ্গগামী হোৱা ব্যক্তিসকলৰ শ্ৰদ্ধাৰে সোঁৱৰিবলৈ এইকাৰণে ৰামনৱমীৰ লগত সংগতি ৰাখি ডং কমিটিৰ প্ৰতি বছৰে ইয়াত এনেকুৱা অনুষ্ঠান পাতি আহিছে। যোৱাবাৰ আমি ৰূপালী জয়ন্তী উদযাপন কৰিলোঁ। গতিকে এই যিটো ৰামনৱমীত আমাৰ ৰামৰ গুণগান আৰু আমাৰ ৰামৰ নিচিনাই আমাৰ অগ্ৰজসকলৰো এই শ্ৰদ্ধাৰে সোঁৱৰা এই অনুষ্ঠানটোৰ আমাৰ ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি হৈছে তিলক খৰকাদেৱে। তিলক খৰকা যেতিয়া সভাপতি আছিলে তেতিয়াৰ পৰাই এই অনুষ্ঠান আজিলৈ চলি আহিছে আৰু বৃহত্তৰ ডং কমিটিৰ আজি 51 বছৰত ভৰি দিছে। সেয়ে আমি প্ৰতি বছৰে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী লগ হৈ আমাৰ অগ্ৰজসকলক যিসকল আমাৰ মাজত নাই তেখেতসকলৰ শান্তিৰ কাৰণে আৰু তেখেতসকলৰ কৰ্মৰাজিৰ স্মৰণ কৰাৰ কাৰণে প্ৰতি বছৰে এই ডং কমিটিৰ মাধ্যমেৰে যোগেদি এই অনুষ্ঠান পাতি আহিছোঁ আমি। আৰু এই বিশেষকৈ এই অনুষ্ঠানটো আনি দিয়াৰ বাবে আমি বিশেষকৈ প্ৰাক্তন সভাপতি তিলক খৰকাদেৱক প্ৰাৰ্থনা জনাইছোঁ। তেওঁ সুস্বাস্থ্য দীৰ্ঘায়ু থাকক, তেওঁ এনেকুৱা ভাল অনুষ্ঠান এটা আমাক দি গ'ল। এইখিনি আমি সদায় প্ৰতি বছৰে কৰি আছোঁ। গড়াত একমাত্ৰ কি আছিল আমাৰ দিনত তেতিয়া খুব দুখেৰে কাম কৰিছিল অগ্ৰজবোৰে। তেতিয়া JCB নাছিল, গাড়ী নাছিল, ঘোঁৰা নাছিল। আপোনাৰ খোজকাঢ়ি যায় বান 2-3 মাহ ধৰি কাম কৰি তেওঁলোকে পাথৰ বগৰাই জংঘল বান্ধি পানী আনি দিছিল। তেওঁলোকৰ কাৰণে এটা চিন্তা আহিল, সঁচাকৈ তেওঁলোকে ইমান ত্যাগ কৰিছে। ত্যাগ কৰাৰ বিনিময়ত তেওঁলোকক আমি মৃত্যুৰ পিছতো এটা হোৱাৰা আমি সুযোগ নাপাৱাৰ কাৰণে এই ৰামনৱমী তিথিটো এটা তেওঁলোকৰ কাৰণে যোৱাকালি অশোক অষ্টমী চবেই পিণ্ডদান কৰে। গতিকে আজি ৰাজহুৱা হিচাপে তেওঁলোকক শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে এইটো মনত খেলাইছে, ঈশ্বৰে পঠাইছে বোধ সেইটো ময়ো নাজানো। কিন্তু সেই সৃষ্টি কৰি আজিলৈকে 26 বছৰ হ'ল কৰি যাই আছোঁ, কৰ্মলৈ যাই আছোঁ আমি। আজি 26 বছৰ হ'ল। যোৱাবাৰ অলপ ভালকৈ কৰিলোঁ, এইবাৰ কিন্তু অলপ আৰ্থিক অসুবিধাৰ কাৰণে আমি অনুষ্ঠিত ৰূপত আমি কৰিলোঁ। গতিকে এই বস্তুটো বছৰে বছৰে বাঢ়ি যাওক আৰু বছৰে বছৰে উজ্জ্বল হওক, সেইটো কামনাৰে আমি নেক্সট পিঢ়িৰ কাৰণে আমি এইটো আদৰ্শ হৈ ৰওক বুলি আশা কৰি এই অনুষ্ঠানটো জীয়াই ৰাখি আছোঁ। দুখে সুখে যিমান কষ্টৰে আমি অত পিছপৰা জেগাৰ মানুহ, অধিক পিছপৰা ভূটান সীমান্তৰ মানুহ। গতিকে আমি সেই অনুষ্ঠানটো গঢ় দিয়াৰ কাৰণে সকলোৰে সহায় সহযোগ পাই এই অনুষ্ঠানটো আজিলৈকে জীৱিত ৰৈ আছে। চাওঁ আৰু প্ৰতি বছৰে কৰা যায়। গতিকে আমাৰ আজি ক'ব লগা একোৱেই নাই। তেওঁলোকে আজি এই ডং কমিটিৰ জৰিয়তে বজাৰ অনুষ্ঠান গঢ় দিলা, স্কুল গঢ় দিছে, এই মন্দিৰবোৰ হ'ল এই ডং কমিটিৰ জৰিয়তে। গতিকে ডং কমিটিৰ ইমান যে অৱদান আছে এই জাগাত, তাতকৈ আৰু মই ভাষাৰে
কল্পনা কৰিব নোৱাৰোঁ গতিকে তেওঁলোকে ইমান কষ্ট ত্যাগৰ মাজত যে অনুষ্ঠান এই ৰং কমিটিৰ জৰিয়তে কৰিছে এইটোৰ কাৰণে তেওঁলোকৰ কাৰণে আজি আমি কিঞ্চিত ঋণও মুক্ত কৰিব পৰা নাই কিন্তু মৰাৰ পিছত হ'লেও এই পাহি ফুল এক ছাতি বন্তি প্ৰজ্বলন কৰি তেওঁলোকে এটা আত্মা শান্তি হওক বুলি মনত আৰাধনা কৰি এইখিনিয়ে কৰি আছোঁ আৰু পাৰা মানি আৰু